যাব লাগিছিল বৰযাত্ৰী হৈ আৰু সি আজি যাবলগীয়া হৈছে শ্মশান যাত্ৰালৈ। বিয়াৰ গাড়ী যাব লাগিছিলে কিন্তু আজি তাৰ শ্মশান ঘাটলৈ গাড়ী গৈছে। বিহু চাবলৈ বুলি ওলাই যোৱা ল'ৰাটো জীৱনতে আৰু উভতি নাহিল। একমাত্ৰ সন্তানটিক হেৰুৱাই দিগ্ভ্ৰান্ত হৈ পৰিছে পিতৃ মাতৃ। উন্মাদ যুৱকৰ দলৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটিলে বেদাংগই। ৰুগীয়া মাতৃৰ বুকু সুদা কৰিলে সিহঁতে। ঘৰৰ একমাত্ৰ ল'ৰাটোৰ অপমৃত্যুত দিক বিদিক হেৰুৱাইছে পিতৃ মাতৃয়ে। ৩৪ বছৰীয়া সুঠাম যুৱকজনক ঘৰখনত চলিছিল বিয়াৰ যা যোগাৰো। নিমিষতে থান বান হৈ গ'ল সকলো। মাক দেউতাকৰ হিয়াৰ আমঠু বেদাংগ যি বিহু চাবলৈ ওলাই গ'ল সি আৰু জীৱনতে উভতি নাহিল। বিহু চাবলৈ যোৱাই যেন কাল হ'ল বেদাংগৰ বাবে। বিহু অনুষ্ঠানৰ মাজতে অন্য যুৱকৰ কাজিয়া ভাঙিবলৈ গৈয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় বেদাংগই। এদল উদন্ত উন্মত্ত সুৰাসক্ত যুৱকৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনা দেখি বেদাংগই উদন্ত যুৱকসকলক শান্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু হিতে বিপৰীতহে হ'ল। ২০-২৫ জনীয়া দলটোৱে বেদাংগকে উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। আঘাতপ্ৰাপ্ত বেদাংগক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আঁকোৱালি লয় বেদাংগই। যুৱকজনৰ এনে মৃত্যুত শোকত ভাগি পৰিছে সকলো। মৃতদেহ ঘৰৰ চোতালত আহি পোৱাৰ লগে লগে ঘৰখনত উঠিছে কান্দোনৰ ৰোল। মাকৰ বুকুৰ ধন আজি চিপচিপ বৰষুণত নিথৰ হৈ পৰি ৰৈছে। বেদাংগৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই কোনোৱে। যুৱ উশৃংখলতাই চৰম সীমা অতিক্ৰম কৰিছে। ক্ৰমান্বয়ে ইটোৰ পিছত সিটো এনে ঘটনাই কঁপাই তুলিছে সকলোকে। আনহাতে চন্দন নগৰ অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলি অহাৰ অভিযোগো উত্থাপন কৰিছে ৰাইজে। আৰু এই এচাম ড্ৰাগছ আসক্ত উদন্ত যুৱকৰ প্ৰহাৰতেই বেদাংগৰ নিচিনা যুৱকৰ মৃত্যু হৈছে আৰু এই ক্ষেত্ৰত আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সকলোৱে। আজি মোৰ সম্পৰ্কীয় এজন দদাইদেউ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল। আমি এনে এখন জেগাত আছোঁ যিখন জেগা সকলোৱে চিনি পায়, চন্দন নগৰ। কিন্তু আজি আমি ইয়াতে ধৰক সুৰক্ষিত নহয়। আজি তেওঁ নিজৰ স্থান বুলিয়ে কৈছোঁ, তাতে এনেকুৱা এটা পৰিস্থিতি হয়, ঘৰৰ মুখতে এনেকুৱা এটা পৰিস্থিতি হ'ল। আমি অতি দুখ মনেৰে এই কথা ক'ব লগা হৈছে। এজন ডেকা ল'ৰা, সফল ডেকা ল'ৰা, আজি তাৰ বিয়াৰ গাড়ী যাব লাগিছিলে কিন্তু আজি তাৰ শ্মশান ঘাটলৈ গাড়ী গৈছে। সেইকাৰণে অতি দুখ পাইছোঁ, মানে ক'বলৈ আৰু একো ভাষা নাই। ব্যুৰো ৰিপৰ্ট, টাইম অৱ আছাম। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।